পিতা তই আৰু এই অন্ধ পিতা মাতাৰ বাবে কিমান কৰিবি বাছা পিতা কিমান কৰিবি হে ভগৱান আমাৰ এই যন্ত্ৰণাৰ অৱসান কেতিয়া হ'ব প্ৰভু কেতিয়া হ'ব পিতা আৰু আই বাছা তোমালোকে দোষ নকৰিবা বিধাতাই বিধি লিপি লিখিলে ইয়াকে আৰু তাকেই আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা দুয়ো বিনা প্ৰতিবাদে এয়া বিধাতাৰ দান নহয় অ বাছা নহয় এয়া যে আমাৰ নিজ কৰ্মফল নিষ্কৰ্ম অ বাছা নিষ্কৰ্মফল অ বাছা নবুজিলো মই সকলো ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ তেন্তে শুন বাছা কোৱা পিতা সেয়া বহু দিনৰ আগৰ কথা আৰু যেতিয়া তই স্থিত হৈছ মোৰ গৰ্ভত মহামুনি ত্ৰিজেতা আহিছিল আমাৰ আশ্ৰমে মহামুনি ত্ৰিজেতা আহিছিল তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা আৰু তাৰ পাছত আৰু সেয়েহে গৈছিলো আমি দুয়ো মুনিবৰৰ শৰণ সেৱাৰ উদ্দেশ্যে কিন্তু দেখি তেওঁ সেই কুৎসিত পদযুগল কেনেকে আমি দুয়ো অনিছিলো চক্ষু ত্ৰিকালজ্ঞ সেই মহামুনিয়ে আমাক আশীৰ্বাদ প্ৰদান কৰিলে প্ৰস্থান আৰু তাৰ পাছত কি হ'ল পিতা মুনি প্ৰস্থানৰ লগে লগে মুনিৰ প্ৰস্থানৰ লগে লগে কি আই মুনি প্ৰস্থানৰ লগে লগে আমাৰ দৃষ্টিশক্তিও আমাৰ চক্ষুৰ পৰা কৰিলে প্ৰস্থান অনন্ত অন্ধকাৰে হ'ল আমাৰ জ্ঞান সৰ্বস্ব স্মৰণ কৰাই সেই অতীতৰ কৰুণ কাহিনী বাছা নজলাবা ৰূপৰগণি আই বাছা নিষ্কৰ্ম দুখী যদিওবা দুয়ো অন্ধত্ব কৰিলা গ্ৰহণ পিতা তথাপিতো সেই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব এই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব পিতা আৰু আই লাহে লাহে বেলিটিও অস্তাচললৈ কৰিছে গমন নাই আজি কুটিৰত এটুপিও জল পিতা গতিকে যাওঁ মই সৰজুৰ সোনকালে কলচি ভৰাই আনো গৈ এটুপি নিৰ্মল জল যোৱা দুয়ো গৈ কুটিৰত কৰা দুই বিশ্ৰাম যোৱা বাছা চা বাছা কিন্তু সোনকালে আহিবি উলটি দৰ্শন কৰি সৰজুৰ অনিন্দ সুন্দৰ ৰূপ বিলম্ব নকৰিবি বাছা তোৰ অবিহনে আমি চিৰঞ্জীৱিত পিতা আৰু আই বাছা তোমালোকে মোৰ বাবে অলপো চিন্তা নকৰিবা মই সোনকালে আহিম উলটি আহিলো পিতা কিন্তু মই নথকা অৱস্থাত দুয়োজন যাতে কুটিৰত বাহিৰলৈ নোযোৱা মই আহিলো
বাছা সিন্ধু তই গলি নে বাছা মই আহিলো পিতা মই আহিলো যা যা বাছা যা সোনকালে উলটি আহিবি যা প্ৰিয়ে নাথ মন কৰিলানে তুমি দিনক দিনে আমাৰ বাছা কিমান ডাঙৰ হৈ আহিল কিমান কিমান জ্ঞানী হল কেতিয়াবা মই তাৰ মুখত শুনি কিছুমান জ্ঞানগৰ্ভ কথা মই যে নিজেই বিস্মিত হৈ যাওঁ ময়ো খাওঁ নাথ ময়ো খাওঁ আৰু তেতিয়া কেনে লাগে জানা প্ৰিয়ে কেনে লাগে আপোনাৰ সি যে আমাৰ পুত্ৰ নহয় নাথ আপভ্ৰষ্ট কোনো এক সৰগৰ দেৱতা মৰ্যত কটাইছে দিন অভিশাপ মোচনৰ বাবে আৰু কেতিয়াবা কেনে লাগে জানা প্ৰিয়ে কেনে লাগে আপোনাৰ সি যে তোমাক মোক এৰি থৈ চিৰদিনৰ বাবে গুচি যাব আপোন স্থানলৈ অমংগলীয়া কথা ভাবে আপুনি তাক মই 10 মাহ 10 দিন গৰ্ভত কৰিছো ধাৰণ নিজ বক্ষৰম্বিতে তাক মই ডাঙৰ দীঘল কৰিছো হয় প্ৰিয়ে হয় সি বাৰু কলৈ যাব আমাক এনে কথা কৈ কষ্ট নিদিব মাতি নাযায় প্ৰিয়ে নাযায় মই মাত্ৰ মোৰ মনলৈ অহা কথাটোহে কৈছিল